মাহবুবুল হকে পাইছিল মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থান। বিএছচি ডিগ্ৰী সম্পূৰ্ণ কৰিছিল ষ্টাৰ মাৰ্কসহ। 2000 চনত আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ ভিতৰত দ্বিতীয় নম্বৰ ৰেংক লাভ কৰিছিল মাষ্টাৰ ডিগ্ৰীত। আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে এই খবৰ জানিবলৈ সুবিধা কৰি দিয়ক। আপুনি নিশ্চয় চিনি পায় USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকক। মাহবুবুল হকৰ জন্ম হৈছিল 1973 চনৰ 1 ডিচেম্বৰত। অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মাহবুবুল হকে। মাহবুবুল হকে জন্মগ্ৰহণ কৰিছিল কৰিমগঞ্জৰ পাথাৰকান্দিৰ বাৰচাৰাত। সৰুকালতে পিতৃ ঢুকোৱাৰ পাছতেই মাহবুবুল হকৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা। অতি কষ্টৰ মাজেৰে মাহবুবুল হকে মেট্ৰিক পৰীক্ষাত লাভ কৰিছিল কৰিমগঞ্জৰ পৰা অসমৰ ভিতৰত দ্বিতীয় স্থান। ইয়াৰ পাছতেই শিলচৰৰ GC কলেজত নামভৰ্তি কৰিছিল বিজ্ঞান শাখাত HS উত্তীৰ্ণ হোৱাৰ পাছতেই BSc ডিগ্ৰী সম্পূৰ্ণ কৰিব গৈছিল আলিগড় মুছলিম ইউনিভাৰ্চিটিত। আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা BSc ডিগ্ৰী সম্পূৰ্ণ কৰিছিল ষ্টাৰ মাৰ্কসহ। কেৱল এয়াই নহয়, আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা 2000 চনতেই মাষ্টাৰ্ছ ইন কম্পিউটাৰ ছায়েন্সত গোটেই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ ভিতৰত ফাৰ্ষ্ট ক্লাছৰ দ্বিতীয় ৰেংক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু MCA ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছতেই মাহবুবুল হকে আৰম্ভ কৰিছিল এটা কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ। 2001 চনতেই এটা কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ আৰম্ভ কৰিছিল মণিপল গ্ৰুপৰ আণ্ডাৰত। আৰু সেই কম্পিউটাৰ চেণ্টাৰৰ পৰাই লাহে লাহে আৰম্ভ কৰিছিল USTM অৰ্থাৎ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া। আৰু বৰ্তমান সময়ত USTM মেঘালয়ৰ ভিতৰত এক বৃহৎ ইউনিভাৰ্চিটিত পৰিণত হৈছে। কেৱল USTM নহয়, মাহবুবুল হকে শ্বিলঙত আৰম্ভ কৰিছিল ৰিজিয়নেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি। লগতে মাহবুবুল হকে আৰম্ভ কৰিছিল চেণ্ট্ৰেল পাব্লিক স্কুল অফ পাথাৰকান্দি। ইয়াৰ মাজতে মাহবুবুল হকে আকৌ চিন্তা চৰ্চা কৰিছিল CBSCৰ নতুনকৈ চেণ্ট্ৰেল পাব্লিক স্কুল খোলাৰ। সেইমতে পাথাৰকান্দিৰ দৰে বদৰপুৰতো আৰম্ভ কৰিছিল চেণ্ট্ৰেল পাব্লিক স্কুল। ইয়াতে নিজৰ লক্ষ্য স্থগিত ৰখা নাছিল মাহবুবুল হকে। বদৰপুৰত আৰম্ভ কৰিছিল খাইৰুন নেছা বেগম ওমেন্স কলেজ, যিটো আছিল শিলচৰৰ অসম ইউনিভাৰ্চিটিৰ আণ্ডাৰত। লগতে মাহবুবুল হকে মেঘালয়ত আৰম্ভ কৰিছিল প্ৰফেচাৰ কমৰুল হক স্কুল অফ এডুকেশ্যন। ইয়াৰ মাজতেই মাহবুবুল হকে চিন্তা চৰ্চা কৰিছিল এখন ল কলেজ নিৰ্মাণৰ ক্ষেত্ৰত। মাহবুবুল হকে ইউনিভাৰ্চিটি অফ ল এণ্ড ৰিচাৰ্চ মেঘালয়া আৰম্ভ কৰিছিল বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধীনত। লগতে USTMতে আৰম্ভ কৰিছিল স্কুল অফ বিজনেছ ছায়েন্স মেঘালয়া। কেৱল এয়াই নহয়, মাহবুবুল হকে আৰম্ভ কৰিছিল ইউনিভাৰ্চিটি স্কুল অফ ফাৰ্মাকিউটিকেল ছায়েন্সেছ। লগতে ভিজন 50 একাডেমিও আৰম্ভ কৰিছে মাহবুবুল হকে। মাহবুবুল হকে আকৌ আৰম্ভ কৰিছিল ইউনিভাৰ্চিটি কলেজ অফ আয়ুৰ্বেদা এণ্ড ৰিচাৰ্চ। আৰু সদ্যহতে মাহবুবুল হকে USTMতে আৰম্ভ কৰিছে PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেল। এতিয়াও মাহবুবুল হকৰ আছে হক 20 নামৰ এটি ইনষ্টিটিউট।